নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নৱম শ্ৰেণীৰ বছৰীয়া পৰীক্ষাৰ বাবে তোমালোকে এইখন কুৱেশ্যন পেপাৰ ভালদৰে চাই যোৱা। এইখন তোমালোকৰ পৰীক্ষাত আহিব এবাৰ 2025 বৰ্ষৰ ক্লাছ 9ৰ এনুৱেল পৰীক্ষাত। তোমালোকে এইখিনি কুৱেশ্যন ভালদৰে ৰিভাইজ কৰি যোৱা। ইয়াৰ পৰা তোমালোকৰ কমন কুৱেশ্যন আহিব আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলত ক্লিক কৰি দিব যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ তোমালোকে পাই থাকা। তো আমাৰ হোৱাটছআপ চেনেলত জইন হোৱা, তাত আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ তোমালোকে চেণ্ড কৰি থাকোঁ। ডেছক্ৰিপশ্যনত লিংক আছে। তো ষ্টুডেণ্টছ, তোমালোকৰ প্ৰথমটো কুৱেশ্যন আহিলে যে তলৰ বহুপদবোৰৰ মাত্ৰা লিখা। তো 1 নম্বৰ আছে 5x কিউব প্লাছ 4x স্কোৱাৰ প্লাছ 7x। এইকেইটা একেবাৰে সহজ হয়। তোমালোকে উত্তৰটো চাবা। উত্তৰটো আছে যে pxৰ সৰ্বোচ্চ সূচক ইজুকেল টু 3, অৰ্থাৎ নিৰ্ণেয় মাত্ৰা হৈছে 3। ঠিক আছে। তাৰপিছত 2 নম্বৰতে চাবা। 2 নম্বৰতে আছে তোমালোকৰ এইকেইটা কিন্তু ইম্পৰ্টেণ্টে, পৰীক্ষাত তোমালোকৰ আহিব 4 - y স্কোৱাৰ। তাৰপিছতে উত্তৰটো হৈছে py ৰ সৰ্বোচ্চ সূচক হৈছে 2, অৰ্থাৎ নিৰ্ণয় মাত্ৰাটো হৈছে কি 2। তোমালোকক যিকেইটা দিছোঁ এইকেইটা তোমালোকে চাই যাবা। বাকী এনে যিখিনি ইম্পৰ্টেণ্ট নহয় সেইখিনি তোমালোকক দিয়া নাই। 3 নম্বৰ হৈছে 5t - √7। তাৰপিছতে ইয়াৰ উত্তৰটো হ'ব ft সৰ্বোচ্চ সূচক হৈছে 1, অৰ্থাৎ নিৰ্ণয় মাত্ৰাটো হৈছে 1। ঠিক তেনেদৰে বাকীটা চাই ল'বা। আৰু যিটো 4 নম্বৰটো অতিকৈ গুৰুত্বপূৰ্ণ, 4 নম্বৰ কুৱেশ্যনটো বহুতো ছাত্ৰ ছাত্ৰীয়ে ভুল কৰি থৈ গুচি আহে। ইয়াত তোমালোকে লিখিবা যে fxৰ সৰ্বোচ্চ সূচক হৈছে 0, অৰ্থাৎ নিৰ্ণয় মাত্ৰাটো হ'ব কি তোমালোকৰ 0। ঠিক আছে, 0 হ'ব। তাৰপিছত এটা অতিকৈ গুৰুত্বপূৰ্ণ নেক্সট কুৱেশ্যনটো আহিলে ত্ৰিভুজৰ পাত্ৰৰ পৰা। এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব যে AC ইজুকেল তোমালোকৰ চিত্ৰটো ছবিত কুৱেশ্যন পেপাৰখনত দি দিব। তো তোমালোকে কুৱেশ্যনটো কৰিব লাগিব যে কুৱেশ্যনটো সুধিব তোমালোকৰ AC ইজুকেল টু AE, AB ইজুকেল টু AD আৰু এংগল BAD ইজুকেল টু এংগল EAC দেখুওৱা যে BC ইজুকেল টু DE। অৰ্থাৎ তোমালোকে ইয়াত এই ছবিটো দেখিছা যে BC আছে, BC যিডাল ৰেখাডাল সেইডালৰ সমান DE ডাল বুলি কৈছে। তো তোমালোকে এইটো দেখুৱাব লাগিব যে এইটো হয় নে নহয়। ঠিক আছে, উত্তৰটো চাবা। এংগল BAD ইজুকেল টু এংগল EAC, উভয় পক্ষে দিবা মানে দুয়ো পক্ষে এংগল DAC যোগ কৰি পাওঁ। অৰ্থাৎ তোমালোকে দুয়ো পক্ষতে এংগল DACটো তোমালোকে যোগ কৰিবা। DACটো যোগ কৰিলে তোমালোকে ডিচিম্প্লাইজ দি লিখিবা যে এংগল BAC ইজুকেল টু এংগল EAD। তাৰপিছতে এইটো সমীকৰণ নম্বৰ 1 দিবা। তাৰপিছতে লিখিবা এতিয়া এংগল ABC আৰু AEDৰ পৰা AB ইজুকেল টু AD পদত্ব আমি পাইছোঁ। তাৰপিছতে AC ইজুকেল টু AE এইটো পদত্ব। তাৰপিছত লিখিবা তোমালোকে এংগল BAC ইজুকেল টু এংগল DAE 1 নম্বৰ আমি সমীকৰণ এইটো যিহেতু পাই আহিছোঁ। ঠিক আছে, তাৰপিছতে লিখিবা এতেকে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ADE, অৰ্থাৎ এইটো AAS স্বীকাৰ্য মতে। ঠিক আছে, তোমালোকে যিহেতু AAS স্বীকাৰ্য তোমালোকে পাই আহিছা আৰু এইটো সেই সূত্ৰটোত পঢ়ি গৈছে। ঠিক আছে, তাৰপিছত দিছ ইমপ্লাইজ তোমালোকৰ BC ইজুকেল টু DE এইটো প্ৰমাণিত কৰা হৈ গৈছে। ঠিক আছে, এইটো উত্তৰ তোমালোকে ভালদৰে চাই দিব। পৰীক্ষাত তোমালোকে এইটো 4 বা 3 নম্বৰ আহিব। গোটেই তোমালোকে নম্বৰটো পাই যাবা। আশা কৰোঁ তোমালোকে বুজি পাইছা। যদি বুজি পোৱা নাই তোমালোকে মোক কমেণ্ট বক্সত জনাবা, কোনো কথা নাই। মই নেক্সট ভিডিঅ'ত তোমালোকক কমেণ্ট বক্সত জনাম, নহ'লে হোৱাটছআপ চেনেলত মই তোমালোকক দি দিম। তাৰপিছত নেক্সট কুৱেশ্যনটো আহিলে তোমালোকৰ ত্ৰিভুজটো দি দিব, ছবিটো চাইডত আঁকি দিব। তাৰপিছত তোমালোকে চাবা কুৱেশ্যনটো খুজিছে যে ত্ৰিভুজ ABC AD BCৰ লম্ব সমদ্বিখণ্ডক দেখুওৱা যে ত্ৰিভুজ ABCটো সমদ্বিবাহু ত্ৰিভুজ য'ত AB ইজুকেল টু AC। ঠিক আছে, আমি দেখুৱাব লাগিব যে AB যিডাল ৰেখা AB ইজুকেল টু ACটো আমি দেখাব লাগিব সমান হয়নে নহয়। তাৰপিছত ত্ৰিভুজটো তোমালোকে ধুনীয়াকৈ এনেকৈ এংগল দি আঁকি ল'বা। ঠিক আছে, যিহেতু আমাৰ দিয়া আছে এংগলকেইটা, সেই এংগলকেইটা তোমালোকে লিখি ল'বা। তাৰপিছত দিয়া আছে ত্ৰিভুজ ABCৰ AD BCৰ সমদ্বিখণ্ডক। ঠিক আছে, সমদ্বিখণ্ডক অৰ্থাৎ তোমালোকে সমদ্বিখণ্ডে কৈছা দুটা খণ্ডক তোমালোকে সমানে সমানে ভাগ কৰা হৈছে। দেখুৱাব লাগে যে AB ইজুকেল টু AC, অৰ্থাৎ আমি তোমালোকে ইতিমধ্যে কুৱেশ্যনটোত পাই আহিছে। দেখুৱাব লাগিব আমি AB ইজুকেল টু ACটো তোমালোকে দেখুৱাব লাগিব, প্ৰমাণ কৰিব লাগিব। ঠিক আছে, তাৰপিছত প্ৰমাণটো তোমালোকে চাই ল'বা। ত্ৰিভুজ ABD আৰু ACDৰ BD ইজুকেল টু CD, অৰ্থাৎ এতেকে আমি কি পাইছোঁ ইয়াত AD BCৰ বাহুৰ লম্ব সমদ্বিখণ্ডক। ঠিক আছে, তাৰপিছতে এংগল ADB ইজুকেল টু এংগল ADC ইজুকেল টু 90 ডিগ্ৰী, অৰ্থাৎ ব্ৰেকেটৰ ভিতৰত তোমালোকে লিখিবা যে এতেকে AD লম্ব BC এইটো প্ৰদত্ত আৰু AD ইজুকেল টু AD এইটো হৈছে কি সাধাৰণ বাহু, অৰ্থাৎ মাজত থাকিলে এইটো সাধাৰণ বাহু হয়। তাৰপিছতে এতেকে দিবা ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ACD, এইটো আমি SAS স্বীকাৰ্য মতে তোমালোকৰ পাই আহিছোঁ। ঠিক আছে, এইটো SAS স্বীকাৰ্য আমি যিহেতু পাইছোঁ AAS SAS এইবিলাক স্বীকাৰ্য তোমালোকে পাই আহিছানো কিতাপত। তাৰপিছতে এইটো SAS স্বীকাৰ্য মতে বহি যাব। তাৰপিছত তোমালোকে লিখিবা যে AB ইজুকেল টু AC, অৰ্থাৎ এইটো তোমালোকক প্ৰমাণিত কৰা হৈ গৈছে। ঠিক আছে, AB ইজুকেল টু AC।
তাৰপিছতে তোমালোকে নেক্সট কুৱেশ্যনটো চাবা যে নেক্সট কুৱেশ্যনটো মই দেখাইছোঁ যদি এটা সামান্তৰিক কৰ্ণৰডাল সমান তেন্তে দেখুওৱা যি ই এটা আয়ত আৰু এইটো কুৱেশ্যনত তোমালোকে ছবিটো পৰীক্ষাত কুৱেশ্যন পেপাৰত দি নিদিয়ে তো তোমালোকে ছবিটো নিজে মনত ৰাখিব লাগিব তোমালোকে ছবিটো এইটো হ'ব মই দেখাই দিম তোমালোকে চিন্তা কৰিব নালাগে যদি এটা সামান্তৰিক কৰ্ণৰডাল সমান হয় অৰ্থাৎ এই সামান্তৰিকটো যদি কৰ্ণৰডাল সমান হয় AC BD সমান হয় তেন্তে হ'লে দেখুওৱা যে ই এটা আয়ত বুলি দেখাব লাগিব ঠিক আছে তাৰপিছত বিশেষ সূত্ৰ ABCD এটা সামান্তৰিক এইটো আমি যিহেতু পাই আহিছোঁ ইয়াৰ কৰ্ণ হৈছে AC = কৰ্ণ BD অৰ্থাৎ তোমালোকে ACBD কৰ্ণ বুলি মই তোমালোকক ক'লোৱেই তাৰপিছত প্ৰমাণ কৰিব লাগিব যে ABCD এটা আয়তক্ষেত্ৰ তাৰপিছত প্ৰমাণটো চাবা ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABD পৰা পাওঁ অৰ্থাৎ তোমালোকে ত্ৰিভুজটা ধুনীয়াকৈ চাই ল'বা ত্ৰিভুজ কৈছে যে ত্ৰিভুজ ABCটো চাই ল'বা ABC ঠিক আছে ছবিটো চাই ল'বা তাৰপিছতে ABD তোমালোকে চাই ল'বা ABD ঠিক আছে তাৰপাছত তোমালোকে কৰিব লাগিব যে AB = AB তোমালোকেতো যিহেতু পাই আহিছা সাধাৰণ বাহু ঠিক আছে AB সাধাৰণ বাহু অৰ্থাৎ এইটো মাজত আছে ঠিক আছে এই ত্ৰিভুজ দুটাৰ মাজত থকা যিকোনো সাধাৰণ বাহুটো তোমালোকে সাধাৰণ বাহু বুলি কোৱা হয় তাৰপিছতে AC = BD টো প্ৰদত্ত কি বুলি কৈছে AC = BD ACডাল চাবা তাৰপিছতে BDডাল তোমালোকে চাবা ঠিক আছে তাৰপাছতে আহিলে তোমালোকৰ মেইন টপিকটো AD = BC এইটো সামান্তৰিকৰ বিপৰীত বাহু যিহেতু সমান হয় গতিকে AD = BC হ'ব এতেকে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ABD SSS স্বীকাৰ্য মতে এইটো আমি পাওঁ তাৰপিছত ডি চিম্পলাইজ দিবা এংগল DAB = এংগল CBA এইটো সমীকৰণ নম্বৰ 1 দিবা কিন্তু এংগল DAB + এংগল CBA = 180 ডিগ্ৰী এইটো তোমালোকৰ 2 নম্বৰ সমীকৰণ দি দিবা তাৰপিছতে এতেকে লিখিবা AD পেৰেলাল BC আৰু AB ছেদকৰ একেফালে অৱস্থিত অন্তস্থ কোণদ্বয়ৰ সমষ্টি 180 ডিগ্ৰী অৰ্থাৎ 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণৰ পৰা আমি পাওঁ যে এংগল DAB = এংগল CBA = 90 ডিগ্ৰী বা সমকোণ যি সামান্তৰিকৰ এটা কোণৰ পৰিমাণ 90 ডিগ্ৰী হ'লে সামান্তৰিকটো আয়তক্ষেত্ৰ হ'ব পাৰে গতিকে কি হ'ব ABCDটো এটা আয়তক্ষেত্ৰ হৈ যাব তাৰপিছতে নেক্সট কুৱেশ্যনটো আহিছে যে দেখুওৱা যে বৰ্গ এটাৰ কৰ্ণৰডাল সমান আৰু ইহঁত পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ড ঠিক আছে ছবিটো মই চাই লওঁ ছবিটো চাই লওঁ তাৰপিছতে 1 নম্বৰ দিবা বিশেষ সূত্ৰ ABCD এটা বৰ্গক্ষেত্ৰ AC আৰু BD কৰ্ণদ্বয় পৰস্পৰ 0 বিন্দুত দ্বিখণ্ডিত হৈছে তাৰপিছত 2 নম্বৰ লিখা প্ৰমাণ কৰিব লাগিব যে আমি 1 নম্বৰ দিবা তোমালোকে AC = BD আৰু 2 দিবা AC সমকোণ BD তাৰপিছত 3 নম্বৰ দিবা যে প্ৰমাণটো আমি কৰি ল'ব লাগিব এতিয়া প্ৰমাণটো ABC আৰু ত্ৰিভুজ BADৰ AB = AB এইটো সাধাৰণ বাহু তাৰপিছত এংগল ASBC = এংগল BAD এইটো হৈছে কি 90 ডিগ্ৰী অৰ্থাৎ সমকোণ আমি পাই আহিছোঁ আৰু BC = AD এইটো বৰ্গৰ বাহু আৰু এতেকে ABC = ABAD এইটো কি হ'ব তোমালোকৰ SAS স্বীকাৰ্য মতে গতিকে দিছ ইমপ্লাইজ AC = BD এইটো প্ৰমাণিত কৰা হৈ গৈছে আকৌ ত্ৰিভুজ AOB আৰু AODৰ AO = AO এইটো সাধাৰণ বাহু তাৰপিছতে কিন্তু এংগল AOB এইটো এই গোটেইখন চাই লোৱা ঠিক আছে লাষ্টত আছে অৰ্থাৎ OABD অথবা ACBD এইটো কি হয় তোমালোকক প্ৰমাণিত কৰা হৈছে তো প্ৰমাণিত হৈ গৈছে তাৰপিছত নেক্সট কুৱেশ্যন যাব প্ৰমাণ কৰা যে যদি সৰ্বসম বৃত্তৰ জিয়াই কেন্দ্ৰত সমকোণ উৎপন্ন কৰে তেন্তে জিয়াবোৰ সমান তো তোমালোকে ছবিটো নিজে আঁকি ল'ব লাগিব ছবিটো তোমালোকে মই স্ক্ৰীনত দেখাই দিয়া ছবিটো ধুনীয়াকৈ তোমালোকে কাঠ পেঞ্চিলে আঁকি ল'বা তোমালোকে পৰীক্ষাত যেতিয়া কুৱেশ্যনখিনি কৰিবা ত্ৰিভুজ সমকোণ যিখিনি তোমালোকৰ ছবি অঁকা যিখিনি কুৱেশ্যন আহে সেইখিনি তোমালোকে ছবিটো ভালদৰে কাঠ পেঞ্চিলে আঁকিবা কিছুমানে পেনে আঁকে কলম ইউজ কৰে তোমালোকক কিন্তু সেইটো নম্বৰ কাটি দিব অৰ্থাৎ তোমালোকৰ ছবিটো নম্বৰ যিহেতু থাকে দিয়া আছে দুটা সৰ্বাংগসম বৃত্তৰ দুটা জিয়া হৈছে PQ আৰু RS COR আৰু COR বৃত্ত দুটাৰ কেন্দ্ৰ প্ৰমাণ কৰিব লাগে যে PQ = RS প্ৰমাণ ত্ৰিভুজ POQ আৰু ROS ত্ৰিভুজ দুটাৰ OP = OQ = OR OS = R ব্যাসাৰ্ধ ঠিক আছে এতেকে POQ = ROS প্ৰদত্ত এতেকে POQ সৰ্বসম ত্ৰিভুজ ROS SAS স্বীকাৰ্য মতে এতেকে PQ = RS এইটো কি হৈছে আমি প্ৰমাণিত কৰা হৈ গৈছে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক এতিয়া
এইটো ভিডিঅ'ত যিখিনি কুৱেশ্যন দিলোঁ এইখিনি কুৱেশ্যন ভালদৰে তোমালোকে ৰিভাইজ কৰি লোৱা আৰু যোনসকল ছাত্ৰ ছাত্ৰীয়ে ইংলিছ পৰীক্ষাসমূহ যোৱা নাই তোমালোকে ইংলিছৰ ভিডিঅ'টো চাই ল'বা মই অলৰেডি এটা ইংলিছৰ ভিডিঅ' বনাই থৈছোঁ তো আজিলৈ ভিডিঅ'টো ইমানে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অলপ ক্লিক কৰিবা তো আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ